সুপ্ৰভাত এটা ধুনীয়া পৰিৱেশ আৰু তাৰ মাজতে আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে এগছি বন্তি প্ৰজ্বলনেৰে। নমস্কাৰ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশ আৰু এই ভণ্টিসকল দেখিছেনে আপোনালোকে এয়া আলহীসকলক স্বাগতম জনাই আছে আৰু আনফালেও আছে ভণ্টিসকল সুন্দৰকে আৰু আলহী অতিথি আহি আছে। নিশ্চয় প্ৰাক্তন ছাত্ৰী নেকি আপুনি? প্ৰাক্তন ছাত্ৰী। কেনেকুৱা লাগিছে আজি কৈ দিয়ক। আজি বহুত ভাল লাগিছে, কিন্তু সময়হে পোৱা নাই, এতিয়া আহি পাইছো। ঠিক আছে দেই। আৰু অন্য ফালেও আছে এইপিনে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে। কেনেকুৱা লাগিছে কৈ দিয়া। আৰু বন্ধু বান্ধৱীসকল, আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনত আজি খুব এটা ভাল লগা পৰিৱেশ হৈছে আৰু আমাৰ মানে মোৰ শিক্ষাগুৰুসকল আছে। বাইদেউ আহি দিয়ক। ইয়াৰ শিক্ষাগুৰুসকল আছে, একদম ভাল লাগিছে। ছাৰ কেনেকুৱা লাগিছে অকণমান কৈ দিয়ক। চবে ভাল লাগিছে ন? ঠিক আছে, আমি পাছত লগ পাই আছো দেই। আৰু বন্ধুসকল আৰু মঞ্চৰ ভিতৰত আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী লাহে লাহে ভৰি পৰিছে। শিক্ষাগুৰুসকল আছে আপোনালোকৰ আজি শিক্ষাগুৰুসকলক চিনাকি কৰা বাইদেউ বহিছেনে? বাইদেউ আহিলে। সকলোৰে শ্ৰদ্ধাৰ বাইদেউ ভালনে? এই উদযাপন সমিতিৰ বাইদেউ আছে। এয়া গুণ বাইদেউ কেনেকুৱা লাগিছে বাইদেউ কৈ দিয়ক। ভাল লাগিছে নে? আগৰ কথা বোলে মনত পৰিছে নে? কৈ দিয়ক। আগৰ কথা বোলে মনত পৰিছে নে? পৰিছে। এয়া মুনু আছে, মুনু আৰু এয়া বীণা বাইদেউ। বাইদেউ ভালনে? প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আমাৰ বাইদেউসকল ন। আজি কেনেকুৱা লাগিছে কৈ দিয়ক। ভাল লাগিছে? মজা লাগিছে। আগৰ কথাবোৰ মনত পৰিছে নে? এই ছাৰহঁতৰ কীৰ্তনবিলাকলে মনত পৰি গৈছে, একদম পৰি গৈছে। ভাল লাগিছে? হয় হয়। ঠিক আছে দেই, একদম উপভোগ কৰক আজি। ধন্যবাদ। বিদ্যালয়খনলৈ আহি একদম বিৰাট ভাল লাগিছে। আৰু আগতে যে আমি তুলকে ঘূৰি ফুৰোঁ ইফালে সিফালে, ছাৰহঁতে গালি পাৰে পুৰা, আজি একদম মনত পৰি গৈছে ন। ৰাইজক বাইদেউহঁতক এয়া বুদা হে মুন্দা কেনেকুৱা লাগিছে কৈ দিয়ক। এয়া চাহৰ বিভাগ ন। এয়া আমাৰ প্ৰাক্তন ছাত্ৰী ছাত্ৰীসকলৰ এয়া চাহৰ মেলা এইফালে। চাহখন খাই লওঁ দেই। অপিনে উঠিলে কেনেকুৱা লাগিছে কৈ দিয়ক। ভাল লাগিছে? আজি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে নে? কেনেকুৱা লাগিছে কৈ দিয়ক। মই একদম পুৰণা ষ্টুডেণ্ট মাৰি আছো, ফটো মাৰি আছো। আৰু এইপিনে আছে আমাৰ ত্ৰিদীপ। এই পাপৰি কেনেকুৱা লাগিছে কৈ দিয়া। ভাল লাগিছে ন? আৰু এইফালে বঢ়িয়া মুন্নি শ্ৰীত ভাল লাগিছে ন? দেখিছে নে? খোৱা জেগাত ভিৰ হৈছে পুৰা চিঞৰ-বাখৰ। এইফালে আছে বিজ্ঞানাগাৰ, এইফালে আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে চন্দন কেনেকুৱা ভালনে কৈ দিয়ক। মজা ন? আজি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। গোটেই বিদ্যালয়খন দেখি খুব ভাল লাগিছে। ভাল লাগিছে। ঠিক আছে দেই, লগ পাই আছো। আৰু এইপিনে আছে বাইদেউসকল। বাইদেউ ভালনে? কাম চলাই আছে, ভাল লাগিছে ন? আৰু ভাল লাগিব। আৰু দাদা বহিছে? ঠিক আছে, বহি থাকক দেই। আৰু এইফালে দেখিছেনে আপোনালোকে মুখা শিল্প আছে আৰু এয়া ছাত্ৰ ছাত্ৰীসকল আছে মুখা শিল্প লৈ। আৰু এইফালে এয়া কিহৰ গৰুণ্ডপুখুৰী নেকি?
হা বৰুণামুখী হয় ন এয়া হনুমান আৰু এইফালেও আছে দেখিছে আমচ উদ্বোধন হৈ গৈছে আৰু এতিয়া এয়া ছাত্ৰ ছাত্ৰীসকল সাজু হৈ আছে বৰগীত গাবৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে তোমালোকে ৰেডি হৈছানে বৰগীত গাবা ন ঠিক আছে দেই বেষ্ট অফ লাক থাকিলে আৰু বন্ধুসকল ইতিমধ্যে ভণ্টিসকলে বৰগীত গাই শেষ কৰিছে আৰু ইয়াৰ পিছতে আৰম্ভ হ'ব কোৰাছ দেখুৱাইছোঁ আজি মিটিঙৰ সুন্দৰ পৰিৱেশ জিলাসমূহতকৈ অতুলনীয় আৰু অন্যান্য জিলাসমূহতকৈ পৃথক ইয়াৰ মানুহৰ মনবিলাকক অন্যান্য জিলাৰ মনবিলাকতকৈ সম্পূৰ্ণৰূপে পৃথক কাৰণ আমি এক তেজালী ইতিহাসে গৰকা এখন ঐতিহাসিক চহৰৰ বাসিন্দা বা ঐতিহাসিক জিলাৰ বাসিন্দা যি কেৱল মাত্ৰ সমন্বয় গঢ়াৰ কথা কয় সম্প্ৰীতি গঢ়াৰ কথা কয় কেনেকুৱা লাগিছে কৈ দিয়া আজি ভাল লাগিছে ন এই আগৰ কথা ক'বলৈ মনত পৰে নাই এই পিটন কিমান খাইছিলে কৈ দিয়া আকৌ আৰু চানা মটন খোৱা দিন বোলে মনত পৰে নাই পৰে ন এই কাৰ দোকান আছিলে সেইটো সময়ত কৈ দিয়া মনত আছেনে দোকানীজনৰ নাম এইফালে এইটো তাৰ দোকান আছিলে ন ঠিক আছে দেই আৰু তোমালোকে আজি উপভোগ কৰা দেই ধন্যবাদ অনুষ্ঠান চলি আছে আপোনাৰ ভালনে দেখিবলৈ পাইছে সেলফি সেকশন আমাৰ আছে সেলফি মাৰিবলৈ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু এইফালে আছে আমাৰ দাদা বাইদেউসকল দাদা আৰু কোনটো বিদ্যালয়ৰ ছাত্ৰ হয় হয় আৰু সেই সময় আপোনালোকৰ 20 বছৰৰ মূৰত আনন্দিত লগ পাই আৰু সেই সময় আপোনালোকৰ কেনেকুৱা অভিজ্ঞতা আছিল আমাৰ এটা অভিজ্ঞতা গুৱাহাটীত ফুৰিবলৈ যাব লাগে মাহঁতৰ পইচা নাই আমাৰ অভিভাৱকে ধন দিব নোৱাৰে আমি ঘৰে ঘৰে ধান দাই 100 টকা প্ৰতি 80 টকাকৈ গাড়ী ভাড়া আৰু 100 টকা জেপত পইচা লৈ আৰু এই বিদ্যালয়খনৰ ইটাবোৰ সৰফাল আমাৰ গ্ৰুপে কঢ়িওৱা আৰু এইফালে আছে বাইদেউসকল কেনেকুৱা লাগিছে কৈ দিয়ক আজি কেনেকুৱা লাগিছে কৈ দিয়ক হয় পৰাধীন ভাৰতবৰ্ষই মেকলক সফল হ'বলৈ দিয়া নাছিল মেকল যদি সফল হৈছে কেৱল মাত্ৰ স্বৰাজোত্তৰ ভাৰতবৰ্ষ এয়া প্ৰাক্তন ছাত্ৰ দাদা বাইদেউসকলে ভাল লাগিছিলে কৈ দিয়ক ভাল লাগিছে আজি আমাৰ 50 বছৰ পাৰ হ'ল যদিও আমাৰ 15-16 বছৰ বয়স হ'লে মনত পৰিছে আৰু আমি এতিয়াও যে 15-16 বছৰীয়া বয়সৰ ছাত্ৰ ছাত্ৰী হৈ আছোঁ আমাৰ মনটো আজি তেনেকুৱা অনুভৱ হৈছে আজি আমি সঁচাকৈ আনন্দিত আমি বহুত আমি একেলগে একলগ হৈ লগ লাগিছোঁ আমি কামনা কৰোঁ বন্ধু বান্ধৱীসকল এতিয়া মই আহিছোঁ ইয়াত দাদা বাইদেউসকলক ফটো এটা মাৰি দিবৰ কাৰণে একদম গেটৰ সন্মুখলৈ এইসকল দাদা বাইদেউ আৰু মই ফটো মাৰি দিওঁ সমজুৱাকৈ এটা ফটো মাৰি লওঁ এটা বেটছৰ ফটো মাৰি হৈছে আৰু এতিয়া 3 নম্বৰ বেটছ আহিছে এনে ফটো মাৰিবৰ কাৰণে বন্ধুসকল এইফালে দেখিছে আপোনালোকে আমাৰ দিনত যিবিলাক দোকান আছিলে এনেকুৱা অৱস্থা আছিলে আৰু এতিয়া আমাৰ এজন পুৰণি আমাৰ দাদা আছে দোকানী দাদা এই আজি কেনেকুৱা লাগিছে আপুনি ইমান দিনৰ পৰা মানে দোকান দি আছে আজি ভাল লাগিছে পৰিৱেশটো হয় হয় আগৰ কথা বোলে মনত পৰি গৈছে আজি চানা মটন খাবলৈ যে আহোঁ ইয়াত দোকানলৈ হয় নাই বাৰু আজি 30 বছৰ মানে হ'ল হয় হয় আপুনি ভাল নহয় ধন্যবাদ থাকিলে দেই আপোনালৈ ভাল ভাল দেই আৰু ইতিমধ্যে মিটিং মানে শেষ হ'ব হৈছে আৰু আহিছিলে নে যায়গে ছাৰ আহিছিলে নে ছাৰ এইফালে আহিছিলে যায়গে ঠিক আছে আহিছিলে নে ঠিক আছে কথা পাতক দেই আৰু বন্ধু বান্ধৱীসকল এই দেখিছেনে মোৰ বেকতে কণ কণ ভণ্টিখিনি আছে এই কেনেকুৱা লাগিছে আজি বহুত ধুনীয়া পৰিৱেশ হ'ল একদম বহু আগৰ মানে আমাৰ দাদা বাইদেউসকলক লগ পালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ বাই দি দিয়া